নমস্কাৰ মই প্ৰণিতা চুটিয়া লৈছো আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰ ৰাজ্য চৰকাৰৰ প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত লাভ কৰিছো আমি 10 লাখৰ পৰা 1 কোটি টকা পৰ্যন্ত লাভ কৰিব তেওঁলোকে বীমাৰ ধন তেওঁলোক যদি প্ৰাকৃতিক কাৰণত মৃত্যুৰ মুখত পৰে পৰিয়ালটোৱে 10 লাখ টকা লাভ কৰিব আৰু কেনেবাকৈ যদি এক্সিডেন্ট হৈ মৃত্যুৰ মুখত পৰে 1 কোটি টকা লাভ কৰিব পৰিয়ালবৰ্গই অৰ্থাৎ এইটোৱে যে তেওঁলোকৰ মৃত্যু হোৱাৰ লগে লগে যদি তেওঁলোকে চাকৰি কাৰ্যকালত মৃত্যুৰ বৰণ কৰিছে তেনেহলে 10 লাখ টকা লাভ কৰিব আৰু 1 কোটি টকা পাব যদিহে এক্সিডেন্টত মৃত্যু হয় পহিলা জানুৱাৰীতে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সকললৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10 লাখৰ পৰা 1 কোটি টকা পৰ্যন্ত কৰ্মচাৰীয়ে পাব বীমাৰ ধন প্ৰাকৃতিকভাৱে মৃত্যু হোৱা কৰ্মচাৰীক প্ৰিমিয়াম নিদিয়াকৈ এই 10 লাখ দিয়াব মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিশ্ৰুতি দিছে দুৰ্ঘটনাত মৃত্যু হোৱা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে পাব 1 কোটি টকা পৰ্যন্ত বীমাৰ ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা পহিলা জানুৱাৰীতে এই সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বৃহৎ সকাহ বুলি ক'ব পাৰি ৰাজ্য চৰকাৰৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ প্ৰতিগৰাকী পৰিয়ালৰ বাবে বিশেষ ব্যৱস্থা কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে যদিহে তেওঁলোকে চাকৰি কাৰ্যকালত মৃত্যুৰ মুখত পৰিছে তেওঁলোকৰ পৰিয়ালটোক 10 লাখ টকা লগে লগে দি দিয়া হ'ব আৰু কেনেবাকৈ যদি তেওঁলোকৰ এক্সিডেন্টত মৃত্যু হৈছে তেনেহলে সেই পৰিয়ালে পাব 1 কোটি টকা মুঠৰ প্ৰাকৃতিক কাৰণত মৃত্যুবৰণ কৰিলে 10 লাখ আৰু এক্সিডেন্টত মৃত্যু হ'লে 1 কোটি টকা পৰ্যন্ত বীমাৰ ধন 1 জানুৱাৰীতে ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পহিলা জানুৱাৰীতে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কেৱল ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে নহয় সমগ্ৰ ৰাজ্যৰ বাবে বহুকেইটা পৰিকল্পনা যুগুত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে এই কথা আৰু প্ৰথম খবৰটো এই মুহূৰ্তত আমি দিছো ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকৰ বাবে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰাকৃতিকভাৱে মৃত্যু হোৱা কৰ্মচাৰীক প্ৰিমিয়াম নিদিয়াকৈ 10 লাখ টকা দিয়াৰ ব্যৱস্থা কৰা হৈছে দুৰ্ঘটনাত মৃত্যু হোৱা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে পাব 1 কোটি টকা পৰ্যন্ত বীমাৰ ধন কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰিছে পহিলা জানুৱাৰীতে ডাঙৰ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পহিলা জানুৱাৰীত ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰি দিছে মৃত্যুবৰণ কৰাৰ লগে লগে তেওঁলোকে পাব 10 লাখ টকা যদিহে তেওঁ চাকৰি কাৰ্যকালত মৃত্যুবৰণ কৰিছে প্ৰাকৃতিকভাৱে মৃত্যু হ'লে 10 লাখ আৰু যদি এক্সিডেন্ট হৈ মৃত্যু হয় তেনেহলে 1 কোটি টকা পাব প্ৰাকৃতিকভাৱে মৃত্যু হোৱা পৰিয়ালক প্ৰিমিয়াম নিদিয়াকৈ 10 লাখ টকা দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু দুৰ্ঘটনাত মৃত্যু হোৱা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে পাব 1 কোটি টকা পৰ্যন্ত বীমাৰ ধন কি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে শুনাব বিচাৰিম জিৰো কষ্ট অৰ্থাৎ কোনো প্ৰিমিয়াম নিদিয়াকৈ কেইটামান ইনস্যুৰেন্স সেৱা আগবঢ়াম বুলি আমি প্ৰতিশ্ৰুতি দিছিলোঁ আজি ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ লগত হোৱা বুজাবুজিৰ চুক্তিৰ জৰিয়তে এই আঁচনিখন 1 জানুৱাৰীৰ পৰা কাৰ্যকৰীকৰণ হ'ল এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ যিকোনো কৰ্মচাৰীৰ প্ৰাকৃতিক মৃত্যু হ'লেও তেওঁলোকে ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ পৰা 10 লাখ টকাৰ লাইফ ইনস্যুৰেন্স লাভ কৰিব যদি প্ৰাকৃতিক হয় ডিজিজৰ কাৰণে বেমাৰত মৃত্যু হয় তথাপিতো চৰকাৰে আগবঢ়োৱা সুবিধাৰ উপৰিও তেওঁলোকে অতিৰিক্তকৈ আৰু 10 লাখ টকা লাভ কৰিব ইয়াৰ উপৰিও যদি এক্সিডেন্টেল ডেথ হয় 1 কোটি টকা তেওঁলোকৰ পৰিয়ালে পাব যদি দুৰ্ঘটনাজনিত মৃত্যু হয় দুৰ্ঘটনাত যদি তেওঁলোক পাৰ্মানেন্ট ডিজেবল হয় 1 কোটি টকা পাব আৰু পাৰ্মানেন্ট পাৰ্চিয়েল ডিজেবিলিটি হলে 80 লাখ টকা পৰ্যন্ত এই দুইটা বেংকৰ পৰা কৰ্মচাৰীসকলে লাভ কৰিব আমি ৰাজ্যৰ কৰ্মচাৰী সকললৈকে জিৰো কষ্ট অৰ্থাৎ কোনো প্ৰিমিয়াম নিদিয়াকৈ কেইটামান ইনস্যুৰেন্স সেৱা আগবঢ়াম বুলি আমি প্ৰতিশ্ৰুতি দিছিলোঁ আজি ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ লগত হোৱা বুজাবুজিৰ চুক্তিৰ জৰিয়তে এই আঁচনিখন 1 জানুৱাৰীৰ পৰা কাৰ্যকৰীকৰণ হ'ল এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ যিকোনো কৰ্মচাৰীৰ প্ৰাকৃতিক মৃত্যু হ'লেও তেওঁলোকে ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ পৰা 10 লাখ টকাৰ লাইফ ইনস্যুৰেন্স লাভ কৰিব যদি প্ৰাকৃতিক হয় ডিজিজৰ কাৰণে বেমাৰত মৃত্যু হয় তথাপিতো চৰকাৰে আগবঢ়োৱা সুবিধাৰ উপৰিও তেওঁলোকে অতিৰিক্তকৈ আৰু 10 লাখ টকা লাভ কৰিব ইয়াৰ উপৰিও যদি এক্সিডেন্টেল ডেথ হয় 1 কোটি টকা
তেওঁলোকৰ পৰিয়ালে পাব যদি দুৰ্ঘটনাজনিত মৃত্যু হয় দুৰ্ঘটনাত যদি তেওঁলোক পাৰ্মানেন্ট ডিজেবল হয় 1 কোটি টকা পাব আৰু পাৰ্মানেন্ট পাৰ্চিয়েল ডিজেবিলিটি হলে 80 লাখ টকা পৰ্যন্ত এই দুইটা বেংকৰ পৰা কৰ্মচাৰীসকলে লাভ কৰিব আমি ৰাজ্যৰ কৰ্মচাৰী সকললৈকে জিৰো কষ্ট অৰ্থাৎ কোনো প্ৰিমিয়াম নিদিয়াকৈ কেইটামান ইন্সুৰেন্স সেৱা আগবঢ়াম বুলি আমি প্ৰতিশ্ৰুতি দিছিলো আজি ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ লগত হোৱা বুজাবুজিৰ চুক্তিৰ জৰিয়তে এই আঁচনিখন 1 জানুৱাৰীৰ পৰা কাৰ্যকৰীকৰণ হ'ল এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ যিকোনো কৰ্মচাৰীৰ প্ৰাকৃতিক মৃত্যু হলেও তেওঁলোকে ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ পৰা 10 লাখ টকাৰ লাইফ ইন্সুৰেন্স লাভ কৰিব যদি প্ৰাকৃতিক হয় ডিজিজৰ কাৰণে বেমাৰত মৃত্যু হয় তথাপিতো চৰকাৰে আগবঢ়োৱা সুবিধাৰ উপৰিও তেওঁলোকে অতিৰিক্তকৈ আৰু 10 লাখ টকা লাভ কৰিব ইয়াৰ উপৰিও যদি এক্সিডেন্টেল ডেথ হয় 1 কোটি টকা তেওঁলোকৰ পৰিয়ালে পাব যদি দুৰ্ঘটনাজনিত মৃত্যু হয় দুৰ্ঘটনাত যদি তেওঁলোক পাৰ্মানেন্ট ডিজেবল হয় 1 কোটি টকা পাব আৰু পাৰ্মানেন্ট পাৰ্চিয়েল ডিজেবিলিটি হলে 80 লাখ টকা পৰ্যন্ত এই দুইটা বেংকৰ পৰা কৰ্মচাৰীসকলে লাভ কৰিব আমি ৰাজ্যৰ কৰ্মচাৰী সকললৈকে জিৰো কষ্ট অৰ্থাৎ কোনো প্ৰিমিয়াম নিদিয়াকৈ কেইটামান ইন্সুৰেন্স সেৱা আগবঢ়াম বুলি আমি প্ৰতিশ্ৰুতি দিছিলো আজি ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ লগত হোৱা বুজাবুজিৰ চুক্তিৰ জৰিয়তে এই আঁচনিখন 1 জানুৱাৰীৰ পৰা কাৰ্যকৰীকৰণ হ'ল এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ যিকোনো কৰ্মচাৰীৰ প্ৰাকৃতিক মৃত্যু হলেও তেওঁলোকে ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ পৰা 10 লাখ টকাৰ লাইফ ইন্সুৰেন্স লাভ কৰিব যদি প্ৰাকৃতিক হয় ডিজিজৰ কাৰণে বেমাৰত মৃত্যু হয় তথাপিতো চৰকাৰে আগবঢ়োৱা সুবিধাৰ উপৰিও তেওঁলোকে অতিৰিক্তকৈ আৰু 10 লাখ টকা লাভ কৰিব ইয়াৰ উপৰিও যদি এক্সিডেন্টেল ডেথ হয় 1 কোটি টকা তেওঁলোকৰ পৰিয়ালে পাব যদি দুৰ্ঘটনাজনিত মৃত্যু হয় দুৰ্ঘটনাত যদি তেওঁলোক পাৰ্মানেন্ট ডিজেবল হয় 1 কোটি টকা পাব আৰু পাৰ্মানেন্ট পাৰ্চিয়েল ডিজেবিলিটি হলে 80 লাখ টকা পৰ্যন্ত এই দুইটা বেংকৰ পৰা কৰ্মচাৰীসকলে লাভ কৰিব আমি ৰাজ্যৰ কৰ্মচাৰী সকললৈকে জিৰো কষ্ট অৰ্থাৎ কোনো প্ৰিমিয়াম নিদিয়াকৈ কেইটামান ইন্সুৰেন্স সেৱা আগবঢ়াম বুলি আমি প্ৰতিশ্ৰুতি দিছিলো আজি ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ লগত হোৱা বুজাবুজিৰ চুক্তিৰ জৰিয়তে এই আঁচনিখন 1 জানুৱাৰীৰ পৰা কাৰ্যকৰীকৰণ হ'ল এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ যিকোনো কৰ্মচাৰীৰ প্ৰাকৃতিক মৃত্যু হলেও তেওঁলোকে ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ পৰা 10 লাখ টকাৰ লাইফ ইন্সুৰেন্স লাভ কৰিব যদি প্ৰাকৃতিক হয় ডিজিজৰ কাৰণে বেমাৰত মৃত্যু হয় তথাপিতো চৰকাৰে আগবঢ়োৱা সুবিধাৰ উপৰিও তেওঁলোকে অতিৰিক্তকৈ আৰু 10 লাখ টকা লাভ কৰিব ইয়াৰ উপৰিও যদি এক্সিডেন্টেল ডেথ হয় 1 কোটি টকা তেওঁলোকৰ পৰিয়ালে পাব যদি দুৰ্ঘটনাজনিত মৃত্যু হয় দুৰ্ঘটনাত যদি তেওঁলোক পাৰ্মানেন্ট ডিজেবল হয় 1 কোটি টকা পাব আৰু পাৰ্মানেন্ট পাৰ্চিয়েল ডিজেবিলিটি হলে 80 লাখ টকা পৰ্যন্ত এই দুইটা বেংকৰ পৰা কৰ্মচাৰীসকলে লাভ কৰিব আমি ৰাজ্যৰ কৰ্মচাৰী সকললৈকে জিৰো কষ্ট অৰ্থাৎ কোনো প্ৰিমিয়াম নিদিয়াকৈ কেইটামান ইন্সুৰেন্স সেৱা আগবঢ়াম বুলি আমি প্ৰতিশ্ৰুতি দিছিলো আজি ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ লগত হোৱা বুজাবুজিৰ চুক্তিৰ জৰিয়তে এই আঁচনিখন 1 জানুৱাৰীৰ পৰা কাৰ্যকৰীকৰণ হ'ল এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ যিকোনো কৰ্মচাৰীৰ প্ৰাকৃতিক মৃত্যু হলেও তেওঁলোকে ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ পৰা 10 লাখ টকাৰ লাইফ ইন্সুৰেন্স লাভ কৰিব যদি প্ৰাকৃতিক হয়
ডিজিজৰ কাৰণে বেমাৰত মৃত্যু হয় তথাপিতো চৰকাৰে আগবঢ়োৱা সুবিধা